নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে ভাল নহয়। অসমৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি দেখুৱাব পৰাৰ একমাত্ৰ কাৰণটো হ'ল যে অসমৰ চৰকাৰখনে ইমান বেছি ধাৰ লৈছে। মাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতে 90,000 কোটি টকা ধাৰ লৈ ল'লে 4 বছৰ, আৰু এই 1 বছৰ লগালে এইটো কি জানে 1,20,000 বেছি হৈ যাব, 1,30,000 কোটি টকামান অকল হিমন্ত বিশ্ব শৰ্মাই আমাক ধাৰ লৈ থৈ যাব। তাৰ আগত একদম স্বাধীনতাৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ধাৰ আছিলে আমাৰ 90,000 কোটি টকা। এতিয়া এওঁৰ দিনতে এতিয়া 1,34,000 কোটি টকা 5 বছৰত হ'ব, 1,30,000 কোটি টকা 5 বছৰত হ'ব। পৃথিৱীৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত, অসমৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁ 1 নম্বৰত, কিন্তু অসমৰ মানুহক 1 নম্বৰ ধনী কৰাৰ ক্ষেত্ৰত তেওঁ একেবাৰে ফেইল। গতিকে আজি আমি আপোনালোকৰ সন্মুখত চৰকাৰৰ তথ্যৰ পৰা, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্যৰ পৰা আপোনালোকৰ সন্মুখত তথ্যখিনি দিলোঁ। এইখন হ'ল আমাৰ হোৱাইট পেপাৰ। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি উত্তৰখিনি হোৱাইট পেপাৰখনত নাই, সেইখিনি মই আপোনালোকৰ সন্মুখত গাই দিলোঁ। আৰু এইখনত অসম কোন ক্ষেত্ৰত কেই নম্বৰত আছে এই হোৱাইট পেপাৰখনত, সেইদিনা যে অসমৰ ফটোখন দি যে প্ৰধানমন্ত্ৰীয়ে যে ফটো এখন দিছিলে, সেইখনৰ ভিত্তিত আমি এই হোৱাইট পেপাৰখন কৰিছোঁ। A for আছাম বুলি যে তেওঁ যে এখন ফটো দিছিলে, সেইখনৰ ভিত্তিত এই হোৱাইট পেপাৰখন উলিয়াইছোঁ। আৰু আপোনালোকে এই হোৱাইট পেপাৰখন পঢ়ি মই আপোনালোকক ভালকৈ হেৰি কৰিবৰ কাৰণে মই আপোনালোকক হেৰিয়াত দি দিম, আপোনাৰ কি কয়, আপোনালোকক মই ছফ্ট কপি দি দিম। আপোনালোকক ছফ্ট কপি দি দিম। আপোনালোকে হোৱাইট যিটো হাৰ্ড কপি আছে, হাৰ্ড কপিটো ফটো মাৰি নিব পাৰে, কিন্তু মই ছফ্ট কপি আপোনালোকক দি দিম। তেতিয়া আপোনালোকে পূৰা ৰঙীন আকাৰত অসমৰ মানুহক দেখুৱাই দিব পাৰিব যে আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে কেনেকুৱা। মানে মুখ্যমন্ত্ৰী অহাৰ আগলৈকে অসমৰ এজন মানুহৰ জনমূৰি ভাৰ আছিলে 22,000 টকা। আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমৰ এজন মানুহৰ জনমূৰি ধাৰ হৈ গ'ল 50,000 টকা। এতিয়া জনমূৰি ধাৰ যদি 50,000, 22,000 পৰা 50,000 হয়, তেতিয়াহ'লে আমাৰ মূৰৰ ওপৰত পৰিব নে নপৰিব কওক। সেইটো অংক আপোনালোকৰ ঘৰত ধাৰ ল'লে, সেই ধাৰটো মাৰিবলৈ ঘৰখনৰ দায়িত্ব থাকিব নে নাথাকিব কওক। কোনোবাই যদি কয় যে নহয় ধাৰ লৈ আমাৰ ধাৰ নাথাকে, তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে তেওঁ মাইক্ৰ' ফাইনেন্সৰ নিচিনাকৈ অন্য কাৰোবাৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়েও তেতিয়া আমাৰ ধাৰটো মাৰি দিয়া বুলি কৈ তেওঁ আকৌ হিতাধিকাৰী হ'ব লাগিব তেতিয়া, নহ'লেতো মই কোনো ৰাস্তা দেখা নাই। মানে মুখ্যমন্ত্ৰী অহাৰ আগলৈকে অসমৰ এজন মানুহৰ জনমূৰি ভাৰ আছিলে 22,000 টকা। আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমৰ এজন মানুহৰ জনমূৰি ধাৰ হৈ গ'ল 50,000 টকা। এতিয়া জনমূৰি ধাৰ যদি 50,000, 22,000 পৰা 50,000 হয়, তেতিয়াহ'লে আমাৰ মূৰৰ ওপৰত পৰিব নে নপৰিব কওক। সেইটো অংক আপোনালোকৰ ঘৰত ধাৰ ল'লে, সেই ধাৰটো মাৰিবলৈ ঘৰখনৰ দায়িত্ব থাকিব নে নাথাকিব কওক। কোনোবাই যদি কয় যে নহয় ধাৰ লৈ আমাৰ ধাৰ নাথাকে, তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে তেওঁ মাইক্ৰ' ফাইনেন্সৰ নিচিনাকৈ অন্য কাৰোবাৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়েও তেতিয়া আমাৰ ধাৰটো মাৰি দিয়া বুলি কৈ তেওঁ আকৌ হিতাধিকাৰী হ'ব লাগিব তেতিয়া, নহ'লেতো মই কোনো ৰাস্তা দেখা নাই।